বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভৰিত ধৰি একাংশ অসমীয়া মহিলাই টকা লোৱাটোক লৈ আজি যিটো বিতৰ্কৰ সৃষ্টি হৈ আছে, কোনোবা নেতা মন্ত্ৰীৰ চকুৰ পানী ওলাইছে, দুখ লাগিছে। আজি সেই নেতা মন্ত্ৰীক মই সুধিব খোজো, সেইজন নেতাক সুধিব খোজো যি ফালি আছে, চকুৰ পানী ওলাই গৈছে। 24 ঘণ্টাৰ ভিতৰত লুঙি টুপি পিন্ধা, দাড়ি পিন্ধা মানুহৰ মানে বিচাৰ হ'ব লাগে ইটো সিটো। অসমীয়াই অসমীয়াক মানে তলত পেলাইছে টুপি দাড়ি থকা মানুহে। তেতিয়া মই ক'ব খুজিছো, আপুনি এই সময়ত যেতিয়া টুপি দাড়ি থকা মানুহক অসমীয়া মহিলাই ভৰিত ধৰি 500 টকা লৈ গ'ল, আপোনাৰ চকু পানী ওলাই গৈছে, আপোনাৰ মানে কাপোৰ কানি ভিজি গৈছে চকুৰ পানী। কিন্তু যি সময়ত পানীয়ে মানুহক খেদিছিল, উটুৱাই লৈ গৈছিল, এই নিউজৰ দৰে সেই নিউজো বাজিছিল, তেতিয়া আপুনি ক'ত আছিল মহাশয়? নে ক'ত গৰু উটি আহিছে, ক'ত কি আহিছে তাৰ ধান্দাত আছিল নেকি? আপুনিতো এজন মস্ত গৰু চোৰ হয়। গতিকে মই কাক কৈ আছো ৰাইজে বুজি পাইছে, এইটো জয়ন্ত মোল্লা বৰুৱা দেই। জয়ন্ত মোল্লা বৰুৱা বুলি কয় এখেতৰ নাম। মাজতে আকৌ এওঁ মোল্লাটো আছে দেই, এইটো মল্লটো কোনো মই মানুহৰ নামত শুনা নাই। গতিকে তেওঁ আচলতে এই মোল্লা ধৰ্মটোক বিৰোধিতা কৰে কাৰণে চাগে মোল্লাৰ পৰা মল্ল হ'ল এতিয়া বৰ্তমান সময়ত। মল্ল মানেনো কি আৰু আপোনালোকেতো জানেই আৰু। গতিকে এই তেনেকুৱা মানুহৰ কথা বতৰা তেনেকুৱাই হ'ব। মুখত দাড়িৰ নামত এডালো নাই, মতা মানুহৰ চিন নাই, গাইমূৰীয়া। মুঠতে বুঢ়া হৈ গ'লেও 50 বছৰ 65 বছৰ বয়সতো তাৰমানে 17-18 বছৰীয়া ল'ৰাটোৰ নিচিনা হৈ থাকিব খোজে যে মোৰ দাড়ি গজাই নাই, ওলোৱাই নাই। তাৰমানে এনেকুৱা পলিচকেট হয় এই নেতাসকলৰ কথা কৈ আছো আমাৰ বৰ্তমানৰ। গতিকে এওঁলোকে বদৰুদ্দিন আজমলৰ ভৰিখন চোৱাৰ কাৰণে পকৰ ফাটি গৈছে, চকুৰ পানী ওলাই গৈছে। কিন্তু যিটো সময়ত বানপীড়িত ৰাইজে ককবকাই আছিল অসমীয়া মানুহ, তেতিয়া সেই জাতিৰ কাৰণে, সেই ধৰ্মৰ কাৰণে কান্দি চিঞৰ বাখৰ কৰি থকা চৰকাৰখনৰ নেতা মন্ত্ৰীবোৰ ক'ত আছিল তেতিয়া শুই আছিলা? বাৰিষাত বৰষুণ নেযাওঁ, তিতিম গাত বৰষুণ পৰিবা। এতিয়া সমালোচনা কৰিবলৈ সুবিধা লৈছা। এজন বয়োজ্যেষ্ঠ মানুহ সেই স্পটত গৈ মানুহে ভিডিঅ' কৰি দিছে, মই মোৰ ইয়াত পোষ্ট কৰিছো, চাব পাৰে। তাৰ মানে যিখিনি স্থানীয় বাসিন্দা তেওঁলোকে কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া হৈছে এজন মানে বয়োজ্যেষ্ঠ মানুহ। তেওঁ থিয় হৈ থাকিব নোৱাৰাত চকীত বহিলে, বহি যোৱাৰ কাৰণে মহিলাসকলে পইচা ল'বলৈ আহোঁতে তেওঁ চাপৰি থকাৰ কাৰণে মহিলাসকলো চাপৰি গ'ল, আৰু কোনোবাই তেওঁক সেৱা এটা কৰি গৈছে বৰ্জন বুলি। তাতে তোমাৰ পুকৰ ফাটি কি লাভ হ'ল? অকল তোমাৰ নহয়, অসমৰ একাংশ এই হিন্দু গোৰামী থকা দলৰ যিখিনি আমাৰ হিন্দুৰ গোৰামী আছে, ধৰ্মৰ নামত একো নাই, ঘেণ্টা একোৱেই নাজানে, ভাগৱত উলিয়াই দিলে পাতহে লুটিয়াব, পঢ়িব নোৱাৰিব। গতিকে সেই একাংশ মানে আমাৰ হিন্দু গোৰামীয়ে কি কৰিছে, ইয়াক লৈ ডাঙৰ সমালোচনা কৰিছে। 24 ঘণ্টাৰ ভিতৰত বদৰুদ্দিন আজমলে ভৰিত ধৰিব লাগে। আজি অসমীয়াৰ কাৰণে যেতিয়া তেওঁ কান্দিছে, তেওঁ মিয়া হলেতো তেওঁ অসমীয়া হ'ল না, তেওঁ নিজৰ বুলি ভাবিতো খৰচ কৰিছে। আজিকালি এনেকুৱা এজন মন্ত্ৰী নেতা আছে, মই চিনি পাওঁ ভালদৰে, তেওঁলোকৰ মুখ দেখিলেই গম পাওঁ কিহৰ স্বাৰ্থত তেওঁলোক নেতা হৈছে, কিহৰ স্বাৰ্থত তেওঁলোক মন্ত্ৰী হৈছে। গতিকে কোটি টকা থাকিলেও 500 টকা কাৰোবাক এনেই দিয়াৰ অকাত কিন্তু তেওঁলোকৰ নাই। 500 টকা এনেই দিলে গাৰ মানে বহুত শক্তি গুচি যোৱাৰ নিচিনা লাগিব। কিন্তু তেনে টকাক বদৰুদ্দিন আজমলে কি কৰিছে, কোটি হিচাপত মানুহৰ মাজত বিনা কাৰণত ভাগ কৰি দিছে, কোনো স্বাৰ্থই নাই। আৰু সেই স্বাৰ্থ নোহোৱাকৈ কাম কৰা মানুহজনে কি কৰিছে, এতিয়া 24 ঘণ্টাৰ পিছত যদি ক্ষমা নোখোজে, উজনিৰ পৰা বদৰুদ্দিন আজমলে খেদা খাব। কাৰোবাৰ বাপৰ দম আছে, উজনিটোৰ বাপেৰৰ সম্পদ। চালা ইয়াতে ইমানেই বেইজ্জতি কৰিম, মন্ত্ৰী নে নেতা নে চব পাহৰি যাবি। গৰুৰ নিচিনা 4টা হাতে ভৰিয়ে আঁঠু কঢ়াই পিছফালে কোবাই কোবাই খেদিম। উজনিৰ মানুহ চিনি পোৱা নাইতো। আমি উজনিত যোৱা নাই, গৈছো, খবৰ কৰিছো, আহিছো, একো দিব পৰা নাই, দিয়াও নাই। কাৰণ এইটো কাৰণেই দিয়া নাই, জানো যে সময়ত একাংশ মানুহ আহি যাব, ওপৰত দান কৰি যাব, বাকীবোৰ চব নাইকিয়া হৈ যাব। সেইকাৰণে যি দিছো কেমেৰাত নাই দেখুওৱা, কাৰণ নগণ্য। কাৰণ খাই পাত ফলা এটা জাতিক ইমান সহায় কৰি লাভ নাই। যিমানটো পাৰি বিপদত পৰিছে সহায় কৰিব লাগে। সকলোৱে টকা পুতি থৈছে। বানত অকল টকা পইচা চব পুতি যোৱা নাই নহয়, গৈছে জানো? টকাটো বেংকত থাকে, মোবাইলত থাকে, আজিকালি হাতত থাকিলেও চিক্ৰেট জেগাত থাকে। টকা সকলোৰে উঠি যোৱা নাই, খাদ্য সুবিধা কিবা বস্তুৰ অসুবিধা হৈছে, তাত সহায় কৰিলে গ'ল কোনোবা। তাক লৈ পেলাই ইমান জ্বলন পোৰণ, ইমান কাৰোবাৰ একাংশৰ পুকৰ ফাটি। আৰু এজন এই স্বাৰ্থ নেতা আছিল এটা সময়ত, আৰু এতিয়া মানে তেওঁ ৰাজনীতি লৈ গুচি গ'ল, লোভত লালসাত স্বাৰ্থ নেতা কৰি আজি অত বছৰ নোৱাৰিলে। গতিকে সেই মানুহজনো মোৰ এই দলটোৰ হাতত বিক্ৰী হৈ যোৱা যেন লাগে।
মানে কনফিডেন্স মে কৈছিলা না কংকি হাৰি যাব বুলি বুজা না ইমান ধুনীয়াকে প্ৰচাৰ চলাওঁতে কুংকি হাৰি গৈছে তো কুংকিৰ মালিক কিজানি বিক্ৰী হৈ গৈছে আজি সেইজন মানুহৰ কথা বতৰা শুনা পাইছো হা তেখেতেও বদৰুদ্দিন আজমলক বিৰোধিতা কৰিছে তেওঁ কিন্তু স্পটত গৈ চাই অহা নাই যে কাহিনী কি গতিকে সিমানকণ জ্ঞান লৈ ৰাজনীতি কৰিব আহিছ স্বাৰ্থ নেতা হৈ তই ছাকচেছ হ'ব নোৱাৰিলি যোৱাকালি পৰহিলৈকে তোক ছাপোৰ্ট কৰি আছিলো এজন যুৱ নেতা হিচাপে কিন্তু এতিয়া নকৰোঁ কিন্তু বিবেক নথকা মানুহৰ লগত থাকিলে নিজৰ বিবেক নষ্ট হয় গতিকে তহঁতৰ নিচিনাবোৰক ৰজামন্ত্ৰী পাতি দিলে বাকী দেশৰ ৰাইজৰ বিবেক নাথাকে আৰু একেবাৰে এতিয়া নষ্ট একাংশ কৰিয়ে পেলালে এই চৰকাৰে আৰু তহঁতৰ নিচিনা থাল ঠেঙুলি যেতিয়া বিলাক সোমাই যাবি লোভীয়া মানুহবিলাক তেতিয়া আৰু নষ্ট হৈ যাব একেবাৰে শেষ হৈ যাব আজিলৈকে এজন MLA বহাব পৰা নাই আৰু ইমান ডাঙৰ ডাঙৰ কথা সেইকাৰণেতো মুখ থেকেচাটো বেছিকে খোৱা হয় গতিকে কি বুলি কয় ৰাওনা কি বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায় বদৰুদ্দিন আজমল চন্দ্ৰ হয় আৰু তহঁতি একো একোটা বাওনা হয় গতিকে হাত মেলি লাভ নাই একো ঘেণ্টা ছিঙিব নোৱাৰো আৰু জুবিন গাৰ্গৰ নিচিনা বুৰ্বক নহয় বদৰুদ্দিন আজমল জুবিন গাৰ্গ বুৰ্বক আছিল জুবিন গাৰ্গ চিধা আছিল সেইকাৰণে জুবিন গাৰ্গক নি পেলাই কিবা কৰিব পাৰিলি মাৰিব পাৰিলি কিবা কৰিব পাৰিলি বা ওপৰৰ সকলোতকৈ ওপৰৰ মাল আছিল কাৰণে একেবাৰে নাইকিয়া কৰি দিলি কিন্তু তহঁতিও জানো আমি মন্ত্ৰী MLA যিমানেই নহওঁ কিন্তু জুবিন গাৰ্গৰ ওচৰত আমি নিমৃত্ত আমাৰ কাম নাই গতিকে নিমিত্ত হোৱা মানুহ কেতিয়াও ওপৰলৈ যাব নোৱাৰে সি সদায় নিমিত্তই হৈ থাকিব কিয়নো জানা সকলোৱে যে আমি যিমানেই নিচিৰো কিন্তু জুবিন গাৰ্গে যদি এটা চিঞৰ মাৰে গোটেই জাতি ওলাই গুচি আহিব ঠিক তেনেকৈ আজি বদৰুদ্দিনৰ পিছতো খুদ গোটেই জাতি ওলাই গৈছিল বদৰুদ্দিনৰ কৰ্মকাণ্ড দেখি মানুহে প্ৰশংসা কৰিছে আৰু বদৰুদ্দিনক প্ৰকৃত অসমীয়া প্ৰকৃত হৃদয়বান প্ৰকৃত মানৱতা থকা মানুহে কেতিয়াও পাহৰি নাযায় তো ধন্যবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ বাকী এই ঘেণ্টা এই অদৰকাৰী অপদাৰ্থ এইবিলাকক পাত্তা নিদিয়াটো ভাল বেয়াকৈ নকওঁ বাৰু কেইদিনমানৰ আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মানুহৰ হাঁহি কাহি লৈছিলে যোনবিলাকৰ ঘৰ উচ্ছেদ কৰিছে ঘৰ বুলি তেনেকৈ নকওঁ মানে বেদখলকাৰী মিয়াবিলাক স্পেচিয়েলি মিয়া দেই কিন্তু সেইটো ঠাইত তেতিয়া মানুহবিলাকে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভৰিয়ে সেৱা কৰি পেলাই যে হেৰিবিলাকত যে মিটিংবিলাকত যে বিজেপিৰ মিটিংবিলাকত যে ভৰি চুই চুই সেৱা কৰিছিলে সেইটো কিয় সেইটো ক'ব নোৱাৰে নেকি আপোনালোকে আজি বান সাহায্যৰ টাইমত কোনোবাই কাৰোবাৰ হাঁহি কাহি লৈ যোৱাৰ পাছত বানে ইমানখিনি কষ্ট দিয়াৰ পাছত কোনোবাই যদি কিবা এমুঠিও চাউল দিছিলে ন ভাত এসাঁজৰ বা পানী এগিলাচো দিছিলে ন সেইটোৰ মানুহৰ মুখত স্মাইল মুখৰ হাঁহি উভতাই আনিছিলে সেইটো সময়ত তো এতিয়া সেই কামটোৱে এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই কৰিছিলে গম পাইছানে তো বদৰুদ্দিন আজমলক ভৰি চুই পেলাই সেৱা কৰাটো কোনো ডাঙৰ কথা নহয় কিয় ডাঙৰ কথা এইটোৱে হৈ পৰিছে নেকি তেখেত এজন মুছলিম হয় মুছলিম সম্প্ৰদায়ৰ লোক হয় বুলি আপোনালোকক বাৰে বাৰে কৈ আছোঁ আৰু বাৰে বাৰে আপোনালোকে কাণ খুলি শুনিব সদায় আজি মুছলিম বানপীড়িতৰ সময়ত অহাৰ কাৰণেহে আপোনালোকৰ সেইফালে আমাৰ উজনিৰ ফালে উদ্ধাৰ হৈছে মানুহবিলাক নহ'লে ককবকাই আছিলে কিছুমানে এইটো 7 দিনলৈকেতো গমেই নাপায় কাৰণ 7 দিনৰ কথা বেলেগ বুলি নিউজৰ সন্মুখত কোৱা মানুহ দেখিছোঁ আমি বেলেগে নাই কোৱা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে 7 দিনলৈকে কথাটো বেলেগ আছিল মানে 7 দিনলৈকে মানে গভৰ্ণমেণ্টৰ একো হাত নাথাকে সাধাৰণ জনতা মৰি থাকক একো আহি নপৰে আপোনালোকে সেইবিলাকত মাত দিব নোৱাৰে আৰু যোনে আপোনালোকক বিপদত উদ্ধাৰ কৰিব সেইবিলাকক আপোনালোকে ইমান তিৰস্কাৰ কৰে ঠিক থুই তেনেকুৱা মানুহ আপোনালোকৰ নিচিনা ছি ঘিণ কৰিব লাগে একচুৱেলি আপোনালোকৰ নিচিনা মানুহক গম পাইছেনে ভুল হৈছে আজমল ডাঙৰীয়াও যাব নালাগিছিলে আপোনালোকৰ ওচৰত যাবই নালাগিছিলে এই যোনবিলাকে যে কক বকাই আছে এতিয়া ছাগলীৰ নিচিনা বেলবেলাই আছে আজমল ডাঙৰীয়াক সেৱা কৰাৰ কাৰণে বহুত ডাঙৰ সাহায্য দিয়াৰ সময়ত কোনো নাচায় এজন ধনী মানুহ নে দুখীয়া মানুহ নাই এজন মুছলিম মানুহ নে হিন্দু মানুহ খালি সাহায্য দিয়া মানে এইটোৱে চাইছিলে বিপদত পৰিছে সহায় কৰিব লাগে আৰু সহায় যাক কৰে সি বুজি পায়
তহঁত মাথা নাইকিয়া বোলাকে নুবুজ গম পাইছে তহঁত বুলিয়ে কৈছোঁ বুঢ়া হওক বুঢ়ী হওক এই তহঁতৰ নিচিনা এই নিস্বাৰ্থ মানুহ দেখি নাপালোঁ আৰু সঁচাকৈ তহঁতৰ নিচিনা বহুত নিৰ্লজ্জ মানুহ হয় তহঁতবোৰ মই মন্ত্ৰী এজনৰ ভিডিঅ'টো চালোঁ আজি বগা ড্ৰেছ পিন্ধা যেন লাগিল খুব বগা ড্ৰেছ পিন্ধি খুব ইষ্ট ইণ্ডিয়া কোম্পানীকে কৰি আছে ইষ্ট ইণ্ডিয়া কোম্পানী এনেকৈ আছে মানে মুছলিমে গৈ মানে আপাৰ আছামত আধিপত্য বিস্তাৰ কৰিলে আজমলৰ ভিডিঅ'টোও মই চালোঁ তাতে কেইগৰাকীমান মহিলাই পইচাটো লৈছে লৈ আজমলৰ ভৰিত ধৰিছে অসমীয়া মহিলা দেই চাদৰ মেখেলা পিন্ধি থকা মোৰ লগে লগে এটা প্ৰশ্ন উদয় হ'ল তেখেতৰ কথাখিনি শুনি আজি যে বানাক্ৰান্ত ৰাইজৰ সেই অৱস্থাটো হৈছে সেই অৱস্থাটো হোৱাৰ বাবে কোন দায়ী বাৰু যিজনে ভিডিঅ'ত বৰ কথা কৈ আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা তেওঁ দায়ী নহয়নে তেওঁ নিজক চিকুটি চাওক এবাৰ অসমৰ আৰ্থিক সেই ভিডিঅ'টোৰ জৰিয়তে বহুত কথা প্ৰতিফলিত হয় অসমৰ আৰ্থিক প্ৰতিচ্ছবিখনো প্ৰতিফলিত হয় কিন্তু তাৰ মানে তোমালোকে ইমান দিন চলাই আছা মানুহৰ ঢাক ঢোল বজাই আছা উন্নতিৰ জখলাৰ কথা কৈ আছা তাৰমানে আজি অসমীয়া মানুহৰ অৱস্থা এইটো বানাক্ৰান্ত ৰাইজক যদি চৰকাৰে হেল্প কৰিব পৰা নাই তাৰ বাবে সেইটো চৰকাৰৰ এডভান্টেজ নে ডিছএডভান্টেজ আজি আজমলে গৈ পেলাই সহায় কৰিব লগা হৈছে আজমলে যিখিনি সহায় কৰিছে তোমালোকে আজমলৰ সহায়টো ৰিজেক্ট কৰি চেম কাইণ্ড অফ সহায় তোমালোকে কৰা আজমলে নকৰে সহায় তোমালোকে সেইটো কনফিডেন্স আনা তোমালোকে কৰিব পৰা নাই সহায় আজমলে দেখিছে অৱস্থাটোতই বোজ আজমলে সহায় কৰিছে কি প্ৰব্লেম আছে তাত অসমীয়া শংকৰদেৱে কৈ থৈ গৈছে কুকুৰ শৃগালক গৰ্ধবৰো আত্মাৰাম জানিয়া সবাকো কৰিবা প্ৰণাম তাৰ অৰ্থটো কি আমি যেতিয়া নামঘৰবোৰত যাওঁ সৰুৱে ডাঙৰক ডাঙৰে সৰুক সেৱা কৰে মানে মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে গতিকে এজ পাৰ হিন্দু ফিলচফি তেওঁলোকে যদি এজন বয়সস্থ মানুহক ভৰিত ধৰি সেৱা কৰিছে কিবা এটা পাইছে সকাহ পাইছে তাৰ বাবে সেইটো কি প্ৰব্লেম হ'ল তেওঁৰ ধৰ্মটো যেনিবা মুছলিম হ'ল তাত কি প্ৰব্লেম আছে শংকৰদেৱেতো কৈ থৈ যোৱা নাই যে অকল হিন্দু ধৰ্মৰ মানুহকে সেৱা কৰিবা শংকৰদেৱে সকলো প্ৰাণীকে কৈ থৈ গৈছে কুকুৰটোকো সেৱা কৰিবলৈ দিছে আৰু মই ব্যক্তিগতভাৱে কুকুৰকো সেৱা কৰোঁ মোৰ কুকুৰটো মোৰ লগতে শুই থাকে ৰাতি এইবোৰ বাৰে বাং কৰা কথা কয় এই কথাখিনি কওঁতে নিজক চিকুটি চাব লাগিছিল মোৰতো এটা কথা আচৰিত হৈছে সাংবাদিক কিজনে প্ৰশ্ন কিয় কৰা নাই যে আপোনালোকে দিব পৰা নাই সেইটো কাৰণে হয়তো আজমলে দিছে আপোনালোকে যদি দিয়ে তেওঁলোকে ৰাইজেও নলয় আজমলৰ পৰা 15,000 টকা এটা দিম বুলি ক'লে গৈ পেলাই মানে পুছবেক কৰিলে পিছমুখি আহিলে 15,000 টকাটোকে দিব পৰা নাই আৰু আজমলক আহে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা কয় তোমালোকে যদি দিব পাৰিছা তোমালোকে কৈ দিয়া উই আৰ ৰিজেক্টিং আজমল আমি ৰিজেক্ট কৰিছোঁ আজমলে ইয়াত দিব নোৱাৰে এখন অফিচিয়েল মেমৰেণ্ডাম হ'লো আমি দিম আপোনালোকক কি লাগে আজি গৈ পেলাই শুকুৰ আলী দীপলিনা ডেকা হুছেইন মনচুৰী ফিজিক্সৱালা বলিউডৰ এক্টৰ অনন্য বিৰলা সময় গগৈ আৰু কিমান যে ইনফ্লুৱেঞ্চাৰ আছে তেওঁলোকে গৈ কিমান হেল্প কৰিছে মানুহখিনিক তোমালোকে এচিৰ মতে শিকাই আছা এতিয়া যেতিয়া ভিডিঅ'টো ওলাল তোমালোকে এতিয়া ৰাজনীতিৰ দৃষ্টিকোণৰ পৰা চাই নিজৰ ৰাজনীতি এজেণ্ডা পূৰা কৰিবলৈ চাইছা তোমালোকে দিব পৰা নাই তাৰ বাবে এই মানুহবোৰে দিছে তোমালোকে সবকে ষ্টপ কৰি দিয়া তেওঁলোকে ডনেশ্যন দিব নালাগে আমি দায়িত্ব লৈছোঁ চৰকাৰৰ ফালৰ পৰা কোনোবা যাব নেকি কোনেও নাযায় চবেই বাহ দিব আমিও বাহ দিম চৰকাৰে দায়িত্ব লৈছে তেওঁলোকক কোনো প্ৰব্লেম নোহোৱাকৈ হেল্প কৰিব তোমালোকৰ মানে ডিছক্ৰেডিটৰ কাৰণে আজি তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে আৰু তাত মোৰ আজমলক দুখ দিব লগা একো নাই এজ পাৰ হিন্দু ফিলচফি সকলো মানুহে সেৱা কৰিব পাৰে তুমিও সেৱা সহায় নকৰিবা মানুহে আজমলৰ পৰা পইচা ল'লে তোমাৰ খং নিজক চিকুটি চোৱা ভাই নিজক চিকুট মাৰি চোৱাচোন তাৰ বাবে কোন দোষী অসমৰ আৰ্থিক প্ৰতিচ্ছবিখন প্ৰতিফলিত হৈছে নাই সেই ভিডিঅ'টোৰ জৰিয়তে 3খন জিলাত বানপানী হৈছে তাতে আৰ্থিক সাহায্য দিব পৰা নাই আজি যদি গোটেই অসমত সেই লেভেলত বানপানী হয় অৱস্থাটো কি হ'ব
এই ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰখিনি নাথাকিলেতো আৰু অৱস্থা বেয়া হ'ব গতিকে নিজৰ ডিছএডভান্টেজটো ঢাকিবৰ কাৰণে আজমলৰ ধৰ্মৰ নাম লৈ যোনটো ৰাজনীতি কৰিবলৈ হৈছে সেইটো ধিক্কাৰটো দূৰৰে কথা ডাঙৰ ডাঙৰ ইণ্টেলেকচুৱেল মানুহ ডক্টৰ ইঞ্জিনিয়াৰ আদি মানুহে ক্ৰিটিচাইজ কৰি আছে ফেচবুকত আৰু চব হিন্দু মানুহ তেওঁলোকৰ বিবেক আছে কাৰণে ক্ৰিটিচাইজ কৰি আছে আৰু অসমীয়া ৰাইজেও বিবেকেৰে কাম কৰা উচিত মই মোৰ ঘৰখন যদি চম্ভালিব নোৱাৰো আৰ্থিকভাৱে মোৰ ঘৰৰ মানুহে গৈ বেলেগ মানুহৰ পৰা যদি সহায় লয় মই কি ঘৰৰ মানুহক গালি দিয়াৰ কিবা নৈতিক অধিকাৰ আছে নেকি মই মোৰ পৰিয়াল চলাব পৰা নাই মোৰ পৰিয়ালে গৈ বেলেগ মানুহৰ পৰা আৰ্থিক সাহায্য লৈছে তাৰ বাবে মই পৰিয়ালক ক্ৰিটিচাইজ কৰিব পৰা কিবা নৈতিক অধিকাৰ আছে মোৰ বৈজ্ঞানিক অধিকাৰ আছে নৈতিক অধিকাৰ আছে মোৰ কেতিয়াও নাই গতিকে চৰকাৰটো গাৰ্জেনে দায়িত্ব ল'ব পৰা নাই সেইটো কাৰণে বেলেগ মানুহে গৈ সহায় কৰিছে তাত আমি জ্বলিব লগা কি আছে চৰকাৰ জ্বলিব লগা কি আছে চৰকাৰে কওক না আমি কৰিম যি য'ত আছে আমি দায়িত্ব লৈছো আজিৰ পৰা কোনো নাযায় তাতে চবেই বাহ দিব নিজৰ ডিছক্ৰেডিটটো ঢাকিবৰ কাৰণে ধৰ্মৰ সহায় লৈ মানুহক ব্ৰেইন ৱাছ কৰিবলৈ বিচৰাটো ধিক্কাৰৰ যোগ্য আৰু এইটো অতি গ্ৰহণযোগ্য অসমৰ ৰাইজে গ্ৰহণ কৰিব নালাগে আৰু সেই ভিডিঅ'টোৰ জৰিয়তে অসমৰ আৰ্থিক প্ৰতিচ্ছবিখন প্ৰতিফলিত হয় তাত আজমলৰ একো দুখ নাই কাৰণ আজমলে কাকো প্ৰেছাৰ দিয়া নাই তই মোৰ ভৰিত ধৰ বুলি আজমলে ভালকে বহিবই নোৱাৰে খোজে কাঢ়িব নোৱাৰে বহি আছে তাতে গৈ তেওঁলোকে সেৱা কৰিছে উপায় নাই তেওঁলোকৰ তাত পইচা নাই তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া আৰ্থিকভাৱে তেওঁলোকক টনকিয়াল কৰিব পৰা নাই বানপানীৰ সময়ত তেওঁলোকক সহায় কৰিব পৰা নাই তাৰ বাবে মই নিজক স্বীকৃতি চোৱা উচিত তোমালোকে তাকে নকৰি গৈ পেলাই আজমলক দুখ দি পেলাই ৰাজনীতিৰে শেকিবলৈ আহিছে ৰাজনীতিৰ শেক ল'বলৈ আহিছে আমি আজি বহুত দুখেৰে আজমল CSRৰ তৰফৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তি দিবলগীয়া হৈছে কাৰণ আমি আজি বহুত দুখেৰে এই বস্তুটো উপস্থাপন কৰিব লগা হৈছে কেইদিনমানৰ পৰা যেতিয়া আমি বানপীড়িত শিৱসাগৰ এলেকাত আমাৰ মহামহিম বদৰুদ্দিন আজমল ছাৰ লগত আমাৰ বিন্নাকান্দি সমষ্টিৰ MLA ছাৰ তেওঁ যেতিয়া বানপানী এলেকাত তেওঁ নিজে গৈ নিজে থাকি যিটো বান সাহায্য নিজৰ শক্তি অনুযায়ী কৰি আছে সেই সময়ত আমি ফেচবুক একাউণ্টত ৰাতুল কলিতা নামটো ৰাতুল কলিতা দেখিছে ঘৰ গোসাইগাঁও দিছে ফেচবুকত কিন্তু আমি আকৌ এটা ফেচবুক পোষ্টত দেখা পাইছোঁ তেওঁৰ অৰিজিনেল নাম হ'ল ৰবীন দে কাপাসবাৰী সেইটো তেওঁ বিন্নাকান্দি সমষ্টিৰ হয় সেই মানুহজনে ফেচবুক একাউণ্টত আমি দেখা পাইছোঁ তেওঁৰ মোবাইল নাম্বাৰো দিছে তা আমি এইটো ক'ব বিচাৰোঁ যে আমি ইয়াৰ এগেইনষ্টত আমি SP অফিচত এটা কমপ্লেইন দিছোঁ আৰু লগতে আমাৰ উকিলৰ দ্বাৰা আমি এটা মানহানি এটা কেছ তেওঁৰ ওপৰত আমি দ্বাৰস্থ কৰিছোঁ 1 কোটি টকাৰ ৰিচেণ্টলি এইটো তেওঁৰ ইয়াত ঘৰত যাব কোৰ্টৰ জৰিয়াই আমি এইটো ক'ব বিচাৰোঁ তেওঁ যোনেই হওক যি সমাজৰে হওক যি ধৰ্মৰে হওক এই যিটো সময় যিটো শিৱসাগৰ আপাৰ আছামৰ যিটো ক্ৰুচিয়েল টাইম চলি আছে এইটো সময়ত যি সমাজৰে হওক যি ধৰ্মৰে হওক যোনে যিমান পাৰে সেই অনুপাতে সহায় কৰিব লাগে কোনে সহায় কৰি আছে সেই কোন ধৰ্মৰ মানুহ হয় সেইটো নিবিচাৰে আৰু ইমান বেয়া এই ভাষাবিলাক কৈ জাতি ধৰ্মৰ ভিতৰত এটা বিভেদ সৃষ্টি কৰি আছে ইমান নিজ মানসিকতা এইটো সময়ত কৰিব নালাগে যিজন মানুহ হয় সি যদি নিজকে জীৱশ্ৰেষ্ঠ মানুহ বুলি ভাবে তেনেহ'লে এই বস্তুটোৰ পৰা আমি বা যিমানেই এতিয়া ৰাজনীতি কৰি আছে বা কোন ধৰ্মৰ কোনে কি কৰি আছে এতিয়া ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনো এতিয়া জাতি ধৰ্ম কোনো নাই যোনে যেনেকুৱা পাৰে 1 টকা দি আছে যোনে যিমান পাৰে 100 টকা দি আছে এতিয়া কোনে পানী দি আছে এইটো এডিটিং কৰি আমি দেখাম তেওঁ বহুত পোষ্ট কৰিছে শিৱসাগৰ চৰাইদেউ যোৰহাট বাৰাংগন 10 লাখ মদৰ বুটল আমি 10 লাখ পানীৰ বুটল আমি দিছোঁ এই মানুহটো এডিটিং কৰি 10 লাখ মদৰ বুটল প্ৰেৰণ কৰিব আজমলে এইবিলাক যেন নিজ মানসিকতা এইটোক তেওঁ মানে কিবা বেমাৰ থাকিব পাৰে ব্ৰেইনত আৰু তেওঁ বহুত দিছে উজনি অসমত এতিয়া বদৰুদ্দিন আজমলৰ কাম নাই তাক এতিয়া তাৰ কুকুৰ খেদা দি ঘল্টা মাৰি খেদি দিওঁ
তে আমি তেওঁৰ ওপৰত আমি যিটো কৰিছোঁ আৰু আমি সমাজক আমি বিচাৰ দি আছোঁ যেন তাক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে। আৰু মই এই প্ৰেছৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাইছোঁ, এইবিলাক যিবিলাক ফেচবুক একাউণ্টত ফেচবুকৰ জৰিয়তে এই যিবিলাক অনৰ্থক কথাবিলাক কৈ সমাজক বিভ্ৰান্তি কৰে, এইটো সময়ত যিটো সময়ত শিৱসাগৰত মানুহ ঘৰে ঘৰে মানুহ মৰিছে, মানুহৰ অৱস্থা বেয়া, ৰান্ধিবৰ কাৰণে কাঁহী বাতি নাই, থাকিবৰ কাৰণে বিচনা নাই, এইটো সময়ত কমচে কম এইবিলাক মানুহে এইবিলাক কথা কৈ সমাজক মানুহক বিভ্ৰান্তি আৰু মানুহক বিপদে পৰিচালিত কৰিব নালাগে। এইটোৱে মই অনুৰোধ কৰি মই ইয়াতে শেষ কৰিম। আজমলক লৈ এক বিতৰ্ক সৃষ্টি হৈছে, সেয়া আমি সকলোৱে গম পাইছোঁ। আমি দেখিবলৈ পালোঁ যে সিদিনা বদৰুদ্দিন আজমলে তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে যেতিয়া বহি বহি আৰ্থিক সাহায্য প্ৰদান কৰিছিল, তেতিয়া আমাৰ অসমীয়া সহজ সৰল আই মাতৃসকলে যেতিয়া সেই সাহায্য গ্ৰহণ কৰিছিল, তেতিয়া স্বভাৱসুলভ আমাৰ অসমীয়াৰ যিটো ৰীতি নীতি সেই অনুসৰি তেওঁলোকে বহি পেলাই বা আঁঠু কাঢ়ি সেই সাহায্য গ্ৰহণ কৰিছিল। ইয়াকে লৈ বহুতৰ মূৰৰ কামোৰণি আৰম্ভ হৈছে। বহুতে ক'ব খুজিছে যে আজমলে এয়া এক ঘৃণনীয় কাম কৰিলে। বহুতে কৈছে যে আজমলে এই ধৰণে মাত্ৰ 500 টকা দি আমাৰ আই মাতৃসকলক অসন্মান কৰিলে। বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে আমাৰ অসমীয়া আই মাতৃসকলৰ ভেলু কি 500 টকাই নেকি? মই সেইসকলক ক'ব বিচাৰিছোঁ যে সেই মহান ব্যক্তিসকল আজিৰ তাৰিখত আপোনালোকৰ দেহা পুৰি গৈছে যে আমাৰ আই মাতৃসকলে এজন মুছলিম সম্প্ৰদায়ৰ লোকৰ পৰা আঁঠু কাঢ়ি বা বহি পেলাই সাহায্য গ্ৰহণ কৰিবলগীয়া হৈছে। কিন্তু আপোনালোকে ক'ত আছে? ইমান দিনে আপোনালোকৰ চেহেৰা সামাজিক মাধ্যমত আমি দেখা নাই যে সেই বানপীড়িত আমাৰ অসমীয়া আই মাতৃসকলক হওক বা আমাৰ অসমীয়া লোকসকলৰ পক্ষত আপোনালোকে থিয় হৈ এটুপি পানীও যচা আমি দেখা নাই। তেনেস্থলত আজি এই ধৰণৰ বিতৰ্ক কৰাৰ আপোনালোকৰ কোনো নৈতিক অধিকাৰ নাই। প্ৰথম কথা, আজমলে কাকো কোৱা নাই যে সকলোৱে আঁঠু কাঢ়ি বা বহি পেলাই মোৰ পৰা টকা লওক। আমাৰ অসমীয়াৰ এটা ৰীতি নীতি আছে, পৰম্পৰা আছে। আমি অসমীয়াই যেতিয়া নামঘৰত যাওঁ বা আমাৰ অসমীয়াৰ আই মাতৃসকলে যেতিয়া নামঘৰত কাৰোবাক চাহ পানী যোগাৰ দিয়ে বা কিবা বস্তু দিয়ে বা কিবা বস্তু সংগ্ৰহ কৰে, তেতিয়া বহি লয় বা আঁঠু কাঢ়ি লয়। সেইটো আমাৰ পৰম্পৰা, আমাৰ তেজত আছে। সেই কথাটো মনত ৰখা ভাল। এয়া কোনো অসন্মানসূচক কথা নহয়। আঁঠু লোৱাটো আমাৰ পৰম্পৰা। আমি বহাগ বিহুটো আমি জ্যেষ্ঠসকলৰ ভৰিত ধৰোঁ, আশীৰ্বাদ লওঁ। সেয়া আমাৰ পৰম্পৰা, সেয়া আমাৰ তেজত আছে। কিন্তু এই বানপীড়িত লোকসকলে একেটা কৰ্মই যেতিয়া এই সাহায্য ল'বৰ সময়ত তেওঁলোকে কৰিছে, তাত ভুল কি? যদি ভুল বুলি আপোনালোকে ক'ব খুজিছে, তেতিয়াহ'লে সেই ভুল আমাৰ আই মাতৃসকলে কৰিছে। সেই ভুল আজমলে কৰা নাই। কাৰণ আজমলে কাকো ভৰিত ধৰিবলৈ বাধ্য কৰোৱা নাছিল বা ভৰিত ধৰিলেহে টকা 500 দিব, তেনে কোনো নিয়ম বান্ধি দিয়া নাছিল। তেনেস্থলত আপোনালোকৰ মগজুত এনে কি পোক সোমালে যে আজমলক ক্ষমা খুজিবলৈ আপোনালোকে উঠি পৰি লাগিছে? ক্ষমা কি বুলি খুজিব? 500 টকা দিয়াৰ বাবে ক্ষমা খুজিব নে আমাৰ আই মাতৃসকলে যদি ভুল কৰিছে তেতিয়াহ'লে তাৰ বাবেও আজমলে ক্ষমা খুজিব? কি কাৰণে ক্ষমা খুজিব? আৰু এটা কথা, সেই মহান আইগৰাকীক, সেই বাইদেউগৰাকীক, সেই আইদেউগৰাকীক মই সুধিব খুজিছোঁ, যিগৰাকীয়ে কেমেৰা আগত শিৰ ফুলাই ফুলাই কৰিছিল যে আমাৰ আই মাতৃসকল 500 টকীয়া নেকি বুলি, সেই আইদেউগৰাকীক মই সুধিব বিচাৰিছোঁ, যদি আজমলে 500 টকাৰ ঠাইত 5000 টকা যদি দিলে হ'লে, তেতিয়াহ'লে এইদৰে আঁঠু কাঢ়ি ল'লেও আপোনাৰ কোনো আপত্তি নাছিল নেকি? আপোনালোকে মনত ৰখা ভাল, যিসকলে বিতৰ্ক আৰম্ভ কৰিছে, আমি অতিথি পৰায়ণ হয়। আমি অসমীয়া অতিথি পৰায়ণ, সহনশীলতা। আমি আমাৰ আলহীক, আমাৰ অতিথিক আমি কেতিয়াও খেদাব নোৱাৰোঁ। আমাৰ ইতিহাসত ক'তো লিখা নাই আজিলৈকে যে আমি আমাৰ অতিথিক খেদি পঠিয়াইছোঁ। বৰ্তমান আজমল আমাৰ অতিথি, দুখীয়াক সহায় কৰাৰ বাবে অহা এজন আলহী। তেখেত কোনো শত্ৰু হৈ অহা নাই যে অসমীয়াই তেখেতক খেদিব। ধন্যবাদ।
নমস্কাৰ, মই মনালিছা গগৈ। বদৰুদ্দিন আজমল যে উজনি অসম গ'ল, এই কথাটো কোনো কাৰণত হজম কৰিব পৰা নাই বিজেপিয়ে। বেলেগ দলবিলাকৰ ইমান সমস্যা হোৱা নাই বা ভবাও নাই তেওঁলোকে সেই ৰাজনীতিৰ দিশটোৰ কথা, কিন্তু বিজেপিৰ আটাইতকৈ ভয় যে বদৰুদ্দিন আজমল গৈ একেবাৰে তেওঁলোকৰ ঘাটি পালেগৈ। ঘাটি মানে এই কাৰণেই কৈছোঁ যে ইমান দিন আজমলক লৈ বিজেপিয়ে ৰাজনীতি কৰি আছিল। আজমল তেওঁলোকৰ বন্ধু, কিন্তু বন্ধু হ'লেও আজমলক ভয় দেখুৱাই, আজমলৰ ভয় দেখুৱাই তেওঁলোকে উজনিত আসনবোৰ লৈ আছিল। তেওঁলোকে কৈ আছিল যে আজমল যদি মুখ্যমন্ত্ৰী হয় আপোনালোকৰ কি হ'ব ভাবি চাওক, আজমলৰ নিচিনা মানুহক আপোনালোকে মুখ্যমন্ত্ৰী পাতিব নেকি, আজমল মুখ্যমন্ত্ৰী হ'ব। এইখিনি আছিলে তেওঁলোকৰ মূল থিম, নিৰ্বাচনৰ প্ৰচাৰৰ মূল ইছ্যুৱে আছিলে সেইটো। প্ৰতিটো কথাত সেই কথা কয়। আজমলক লৈ তেওঁলোকৰ সমালোচনা আছিল। কিন্তু সেই আজমলে যেতিয়া উজনি অসমৰ বানপানীত গৈ, এবাৰ নহয় তেওঁ ৩-৪বাৰ গ'ল, আৰু গৈ যেতিয়া তেওঁ মানুহবিলাকৰ খবৰ খাতি ল'লে, ডনেশ্যন দিলে, বিভিন্ন ধৰণে সা সুবিধা কৰি দিলে, সহায় কৰি দিলে, এইখিনি কথাই বিজেপিৰ পেটলৈ ভাত নোযোৱা অৱস্থা কৰি দিলে। কাৰণ যিটো তেওঁলোকৰ লক্ষ্য যে আজমলক লৈ আগন্তুক দিনবিলাকত সাম্প্ৰদায়িক ৰাজনীতি কৰি যাব, কিন্তু সেই মানুহজনে যদি গৈ মেইন ঘাটিটোত বহি লয়, তেতিয়াহ'লে তেওঁলোকৰ ভাষা নোহোৱাটো একেবাৰে স্বাভাৱিক কথা। ইফালে আজমলৰ সেই ধৰণৰ এটা যি গৈ তেওঁ তাত পালেগৈ, আৰু তেওঁলোকৰ যি বিফলতা যে অৰুণোদয় ধন কটা, আপোনালোকে গমেই পায় যে আজি অৰুণোদয় ধন নোসোমোৱাৰ কাৰণে কেনেকুৱা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। মহিলাসকল এনেই বানত বিধ্বস্ত, তাতে তেওঁলোকৰ ডাবল কৰি দিম বুলি কোৱাৰ পিছত অৰুণোদয় ধন তেওঁলোকে পোৱা নাই। আপোনালোকে ভাবি চাওক, সেইটো এটা সমস্যা আছে। তাৰোপৰি যিবোৰ ঘৰত একাঠোতকৈ বেছি পলস, সেই ঘৰবিলাকৰ মানুহবিলাকক দিয়া হৈছে মাত্ৰ ১৫,০০০ টকা সাহাৰ্য, তাৰপিছত বোলে 10 দিব, আৰু তাতকৈ আৰু ১.৫ লাখৰ ওপৰ নাপায়। গতিকে সেই ধৰণৰ অৱস্থা এটাত তেওঁলোকে কেনেকৈ দিনখন পাৰ কৰিছে আপোনালোকে ভাবি চাওক। কথাটো ভাবিলে এতিয়াও মোৰ মানে অন্তৰে কান্দে, সঁচা কথা ক'বলৈ গ'লে। আৰু এই যে ঘটনাবোৰ, এই যিটো ঘটনা হৈ গ'ল, এই ঘটনাৰ কাৰণে মূল দায়ী কোন তেওঁলোকে সকলোৱে জানে। বিজেপিৰ প্ৰতিগৰাকী, বিশেষকৈ উজনি অসমৰ বিধায়কসকলৰ সলসলীয়া মুখস্থ যে তেওঁলোকৰ নিজৰ ভুলৰ কাৰণে এই ঘটনাটো হ'ল। তাত কোন কোন জড়িত, নাজিৰাৰ বিধায়কৰ পৰা আদি কৰি বিভিন্নজনৰ নাম ইতিমধ্যে উচ্চাৰিত হৈছে। আমি তেওঁলোকক দেখাগৈ নাই, কিন্তু ঘপকৈ মানুহ এজনে যেতিয়া অদ্ভুত ধৰণৰ পৰিৱৰ্তন এটা হৈ যায়, তাৰ লগত যে অলপ কিবা ধৰণৰ এটা কেলকুলেশ্যন থাকে, সেই কথাটো সকলোৱে জানে। আজি শৃংখল চলিহায়ো সেই কথাটো কৈছে যে এজন মানুহ উজনি অসমৰ MLA আছিল, মন্ত্ৰী হ'ল, মন্ত্ৰী হোৱাৰ লগে লগে তেওঁ কেনেকৈ ইমান দামী গাড়ী পালে। এনেকুৱা ধৰণৰ এই প্ৰশ্নবিলাক যেতিয়া উত্থাপিত হৈছে, সময়মতে যেতিয়া তেওঁলোকে সাহাৰ্য দিব পৰা নাই, জনতাইহে যেতিয়া তেওঁলোকক উদ্ধাৰ কৰিব লগা হৈছে জনসাধাৰণক, গতিকে মানুহবোৰ খুব ক্ষোভিত হৈ পৰিছে। এই ক্ষোভিত হোৱাৰ কাৰণে বিজেপি এক প্ৰকাৰ হতাশগ্ৰস্ততাত ভুগিছে, ভাগি পৰিছে। বিমল বৰাৰ কাৰ্যপন্থা আপোনালোকে গমেই পাইছে। সকলোখিনি স্কুলবিলাক খোলা দিছে যদিও সেই স্কুলবিলাকত পঢ়াৰ কোনো পৰিৱেশ নাই। কোনোবাই হয়তো তালৈ গৈ কাৰেণ্টত লাগিও মৰিব পাৰে। স্কুলবিলাকলৈ যাবলৈ ল'ৰা ছোৱালীবিলাক যিবোৰে ঘৰৰ পৰা যাব, তেওঁলোকৰ ঘৰৰ পৰিৱেশ নাই। কেনেকৈ তেওঁলোকে যাব? পঢ়া শুনাৰ কাৰণে তেওঁলোকক এটা বিকল্প এটা ব্যৱস্থা তেওঁলোকৰ কাৰণে কৰিব লাগিব। যিসকল চূড়ান্ত বৰ্ষৰ ল'ৰা ছোৱালী, তেওঁলোকৰ কাৰণে বেলেগ এটা ব্যৱস্থা কৰিব লাগিব। সেইধৰণে কৰি তেওঁলোকে বিকল্প চিন্তা কৰিব লাগিব। কিন্তু আঁঠু কঁকাললৈকে য'ত পলস পৰি অৱস্থা নাইকিয়া হৈ আছে, সেইবোৰ ল'ৰা ছোৱালীক জোৰ জবৰদস্তি স্কুলৰ ডেট এটা খোলা দি পেলাই যাবলৈ ক'লেই নহ'ব। তেওঁলোকৰ প্ৰেক্টিকেল যিবোৰ সমস্যা, সেই সমস্যাবোৰ কিমান চিন্তা কৰিছে। এই সময়ত যেতিয়া আজমল আকৌ গৈ যেতিয়া তেওঁ পুনৰবাৰ, এবাৰ দুবাৰ নহয়, মই ইতিমধ্যে কৈছোঁ, প্ৰথম তেওঁ সাহাৰ্য লৈ গ'ল, কোটি কোটি টকাৰ সাহাৰ্য দিলে। আকৌ তেওঁ যেতিয়া গৈ পালে, এতিয়া এওঁলোকৰ আকৌ মানে পিৰপিৰণি উঠিছে যে এইটো বাৰে বাৰে কিয় গৈ আছে। যে বাৰে বাৰে যে গৈ আছে, বাৰে বাৰে যোৱা এটা ভিডিঅ' আপোনালোকে দেখিছে চাগে, ভিডিঅ'টো ভাইৰেল হৈছে যে মহিলাসকলক বোলে আজমলক সেৱা কৰিবলৈ বাধ্য কৰোৱা হৈছে। এতিয়া মই আপোনালোকক এটা কথা কওঁ, মহিলাসকলক আজমলক সেৱা কৰিবলৈ বাধ্য কৰোৱা হৈছে নে মহিলাসকলে নিজে আজমলক সেৱা কৰিছে, সেইটো আটাইতকৈ ডাঙৰ কথা। দুজনমান মন্ত্ৰী বোলে চকু একেবাৰে দেখি গৈছে, কান্দি তৎ পোৱা নাই, চকু পানী ওলাইছে যে আমাৰ জয়মতী মূলাগাভৰু দেশৰ মহিলাই আজমলৰ নিচিনা মানুহ এজনক সেৱা কৰিব লগা হ'ল। এতিয়া আজমলৰ নিচিনা মানুহ এজনক বুলি কৈছে দেই। আজমল ভাৰতৰ ভিতৰত অন্যতম এগৰাকী ধনী ব্যক্তি।
আজমলৰ নাই কি কিমান কোটি টকা অসমত এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মানুহবিলাকৰ যদি আপুনি সম্পত্তিৰ তালিকালৈ চায় আটাইতকৈ সম্পদশালী ব্যক্তিজন হ'ল আজমল। গতিকে সেই আজমলে তেওঁলোকক কিবা এটা সহায় কৰিছে, তাত তেওঁলোকে গ্ৰেটফুলনেছ বুলি যিটো আমি কওঁ অসমীয়া মানুহে, যিটো আমি কোনোবাই গামোচা এখন পিন্ধালে আমি নমস্কাৰ যিটো কৰোঁ, তেওঁ বহি আছে মানুহজন। গতিকে সেই মহিলাসকলৰ কোনোবা এগৰাকীয়ে হয়তো, মই ভাবোঁ মোৰ ধাৰণাত কোনোবা এগৰাকীয়ে হয়তো সেই কথাটো যে 500 দিছে বা 1000 দিছে, এই বিপদৰ সময়ত বিপদত পৰা মানুহৰ কাৰণে খেৰ কুটাডালো বহুত এটা মানে ডাঙৰ সম্পদ। গতিকে তেওঁলোকে সেই পৰিৱেশত গৈ যেতিয়া আজমলে কিবা এটা তেওঁলোকক দিছে, ইয়াৰ আগতেও চাগে কিবা দিছে বা যিয়ে নহওক, সেই সময়ত যেতিয়া তেনেধৰণে দিছে, এজন বৃদ্ধ মানুহ, আজমলটো ডেকা ল'ৰা নহয় যে 30-35 বছৰীয়া ডেকা ল'ৰা, গতিকে এই বৃদ্ধ মহিলাগৰাকীয়ে কিয়নো সেৱা কৰিব। যিবোৰ মহিলাই তাত দেখিছোঁ ভিডিঅ'টোত, তাত খুব বহুত বৃদ্ধা মহিলা নাই, সৰু কম বয়সীয়া মানুহে আছে। গতিকে তেওঁলোকে পিতৃসমৰ এজন ব্যক্তিৰ সহায় পাইছে, সেই কৃতাৰ্থ হৈ আচলতে তেওঁলোকে সেৱা কাঢ়িছে। কথাটো যদি তেনেকৈ চাওঁ আমি তেনেকৈও চাব পাৰোঁ যে তেওঁলোকে সেই কৃতাৰ্থ যিটো গ্ৰেটফুলনেছ, যেনেকৈ মুখ্যমন্ত্ৰীক মানুহে দেখোন য'তে ত'তে পালে সেৱা কৰা আমি দেখোঁ, বহুত বৃদ্ধ মানুহে মুখ্যমন্ত্ৰীক সেৱা কৰা দেখোঁ। সেইটো কেনেকুৱা কথা? মুখ্যমন্ত্ৰীটো ইমান বয়সস্থ, আজমলতকৈতো তেওঁ বহুত সৰু। গতিকে মুখ্যমন্ত্ৰীক সেৱা কৰে, বেলেগ মন্ত্ৰীবিলাকক আমি সেৱা কৰা দেখোঁ, এই অশোক সিংহলৰ নিচিনা মানুহক সেৱা কৰা দেখোঁ। কাক আমি সেৱা কৰা দেখা নাই? ভিডিঅ'বিলাকত প্ৰায় দেখোঁ। আৰু বহুতবোৰ মানুহৰ এইটো অভ্যাস, আদত বুলি যে কয়, অভ্যাসো বুলি ক'ব পাৰি, যে অকণমান ক্ষমতাশালী মানুহ দেখিলে সেৱা কৰাটো। যেতিয়া এজনে কিবা এটা সাহাৰ্য আগবঢ়াই আছে, তেওঁৰ ওচৰলৈ যেতিয়া মানুহ এগৰাকী গৈ সেৱা কাঢ়ি দিলে, পিছৰ মহিলাসকলে ভাবি লৈছে যে এইটো এটা মানে ছিষ্টেমেই, সেই ছিষ্টেমটো মানে যে সেৱা কাঢ়িব লাগে, তেনেধৰণে চলি আছে। আৰু আজমল যিহেতু ধৰ্মৰ লগত অকণমান ৰিলেটেড মানুহজন, ইছলাম ধৰ্মাৱলম্বী মানুহ হ'লেও তেওঁ যিহেতু মূল আনা, গতিকে সেই ধৰণৰ মূল আনা তেওঁলোকৰ ধৰ্মত আমাৰ নিচিনাকৈ সেৱা নাকাঢ়ে, কিন্তু তেওঁৰ প্ৰতি এটা শ্ৰদ্ধা যে আছে সেই কথাটো একেবাৰে নিশ্চিত। গতিকে সেই মানুহজনক তেনেধৰণে সেৱা কাৰোঁতে মই ভাবোঁ পৃথিৱীখন একো ওলট পালট হৈ যাব লগা ঘটনা নহয়, যিটোৰ কাৰণে বিজেপি মন্ত্ৰীয়েকে চকু পানীয়ে বাট নেদেখা এটা অৱস্থা হ'ব লগা। তাতকৈ তেওঁলোকৰ চকু পানীয়ে বাট নেদেখা হ'ব লাগিছিল যে উজনি অসমৰ ইমান সম্ভ্ৰান্ত জেগাডোখৰ, ইমান সম্পদশালী জেগাবোৰ, গোটেইখিনি একদম আপোনালোকে নাজিৰা, সোণাৰী, যিয়ে কওক, চৰাইদেউ, এই সকলোবোৰ জেগা ইমান সম্পদশালী, গছে গছনিয়ে ভৰালে, নদন বদন বুলি যিটো কোৱা হয়, সেই নদন বদন জেগাবোৰ তেওঁলোকৰ মানুহৰ এই সম্পত্তিৰ টকা পইচাৰ খকৰ কাৰণে যে হেৰুৱাব লগা হ'ল, সেই মানুহবিলাক যে আজি পথৰ ভিখাৰী হ'ল, আজমলৰ নিচিনা মানুহৰ ওচৰত যে 500 টকাৰ কাৰণে সেৱা কাঢ়িব লগা হ'ল, তাৰ কাৰণে তেওঁলোকে কান্দিব লগা আছিল। তেওঁলোকৰ ভুলৰ কাৰণে, তেওঁলোকৰ এই কয়লা টকা লোভৰ কাৰণে, তেওঁলোকৰ শিল বালি চিণ্ডিকেটৰ লোভৰ কাৰণে যে এই ধৰণৰ পৰিস্থিতি হ'ল। মহিলাসকলে যে আজমলৰ নিচিনা মানুহ, তেওঁলোকৰ দৃষ্টিতে মই শব্দটো কৈছোঁ, যে আজমলৰ নিচিনা মানুহৰ ওচৰত গৈ 500 টকাৰ কাৰণে লাইন পাতিব লগা হ'ল, সেইকাৰণেহে তেওঁলোকে লাজ পাব লাগে। আৰু যদি তেওঁলোকৰ কেপাচিটিৰ ভিতৰত থাকিলেহেঁতেন, তেওঁলোকৰ কোন মন্ত্ৰীয়ে গৈ পেলাই ব্যক্তিগতভাৱে ইমান দিছেগৈ আজমলৰ নিচিনাকৈ? দিয়া নাই। মুখ্যমন্ত্ৰী পৰিয়ালৰ পৰা কিমান দিছে আমি সকলোৱে দেখি আছোঁ। গতিকে মুখ্যমন্ত্ৰীয়ে সাহাৰ্য পুঁজিৰ পৰা দিয়া আৰু মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ পৰা দিয়াৰ মাজত বহুত পাৰ্থক্য আছে। গতিকে যিহেতু তেওঁলোকে কোনেও দিয়া নাই, গতিকে এজন ব্যক্তিগত মানুহে বিন্নাকান্দি সমষ্টি, এই ইয়াৰ নগাঁৱৰ বিন্নাকান্দি সমষ্টিৰ বিধায়কগৰাকীয়ে গৈ যদি তাত দিয়েগৈ, আৰু তাত যদি তেওঁলোকে কৃতাৰ্থ হৈ আজমলক যদি সেৱাও কৰে, সেইটো পৃথিৱীৰ একো অঘটন ঘটা কথা হোৱা নাই। আৰু অসমীয়া মানুহে এনেও ভাৱ ভক্তি বেছিকৈ কৰে। আমি মুখ্যমন্ত্ৰীক বহুতক সেৱা কৰা দেখোঁ। মুখ্যমন্ত্ৰীক সেৱা কৰা মানুহৰ সংখ্যা প্ৰতিদিনেই কিমান মানুহে কৰে। আমিতো কেতিয়াও প্ৰশ্ন কৰা নাই যে মুখ্যমন্ত্ৰীক আপুনি কিয় সেৱা কৰিছে। মুখ্যমন্ত্ৰীকতো সেৱা কৰা মতা মানুহ দেখিছোঁ, মাইকী মানুহ দেখিছোঁ, বয়সস্থ মানুহ দেখিছোঁ, বহুত দেখিছোঁ। গতিকে সেই যদি প্ৰশ্নটো মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত হোৱা নাই, আজমল কি ইছলাম ধৰ্মাৱলম্বী হোৱাৰ কাৰণে সেই কথাটো কোৱা হৈছে নেকি?
এই হিন্দু মুছলমানৰ ৰাজনীতি ইতিমধ্যে উজনিত শেষ হৈছে। উজনিৰ মানুহে এই কথা আৰু নুশুনে। শৃংখল চলিহা যি এসময়ত দপদপাই আছিল, আজমলৰ নাম নুশুনে। আৰু বাকীকেইটা যিকেইটা লিডাৰ, সেইকেইটাই আজমলৰ নাম নুশুনে। সিহঁতৰ মুখো এতিয়া বন্ধ। সিহঁতে নিজেই চেলেং চাদৰ পিন্ধাব লগা অৱস্থা হ'ল। যে যি অৱস্থা হ'ল, যি দুৰ্ভিক্ষ পীড়িত অৱস্থালৈ তেওঁলোক গুচি গ'ল, যে এতিয়া আৰু সেই দপদপনি ফিতাহী উজনিলৈ মিয়া নাহক, আজমলক খেদিম, এই ধৰণৰ কথা ক'বলৈ তেওঁলোকৰ নাই। কাৰণ মিয়াতকৈ তেওঁলোকৰ অৱস্থা এতিয়া বেয়া। গতিকে সেইকাৰণে তেওঁলোকে আত্মসমৰ্পণ কৰাৰ দৰে হৈছে। কিন্তু মই বিচৰা নাই যে মিয়াই আগ্ৰাসঞ্চলক উজনি অসমত এই সুবিধাতে গৈ একেবাৰে মিয়াবিলাকে পেলৌকে তাত থাকক, সেই কথাটো মই বিচৰা নাই আৰু মই নিবিচাৰোঁ। মই ব্যক্তিগতভাৱেও নিবিচাৰোঁ। তেওঁলোকে তেওঁলোকৰ জেগাত য'ত থাকিব লাগে ত'ত থাকক, আমাৰ মানুহবিলাক য'ত থাকিব লাগে তাত থাকক। সেই হিচাপে সম্পদৰ ডেভেলপ কৰক, উন্নয়ন কৰক। কিন্তু এই বিষয়টো লৈ চৰ্চা কৰি থকাটো, আজমলক সেৱা কৰাটোৱে একেবাৰে পৃথিৱীৰ আটাইতকৈ চৰ্চিত বিষয় হোৱাটো, আজি কেৱল সেইটোৱে ভিডিঅ' প্ৰকাশ পোৱাটো একেবাৰে আচলতে অগ্ৰহণীয়। কাৰণ মই ইতিমধ্যেই কৈছোঁ, সেইটো আজমল নহয়, কোনোবা এজন সত্ৰাধিকাৰসকল যে যায়, তেওঁলোকক দেখোন একেবাৰে ভৰি ধোৱা পানী দি পেলাই মানুহে হেৰি কৰে, গামোচা পাৰি দেখোন সেই গামোচাখন দেখোন ট্ৰাংকত গডৰেজত ভৰাই থয়। এই যে আৰু এজন যে এইফালে আছে, নলবাৰীৰ ফালৰ এই গুৰুজন, তেওঁ যেতিয়া যায় তেওঁকো দেখোন তেনেকুৱাকৈ কৰে, তেওঁকো দেখোন সেৱাকাৰীত্বত নাপায়। গতিকে আজমল তেনেকুৱা মানুহ নহ'ব পাৰে, কিন্তু তেওঁলোকৰ যি ইছলাম ধৰ্মাৱলম্বী মানুহ হিচাপে তেওঁ এগৰাকী ধৰ্মৰ লগত জড়িত ব্যক্তি, আধ্যাত্মিক, তেওঁ যিহেতু বিষয়বোৰ চৰ্চা কৰে বা তেনেকুৱা ধৰণৰ। গতিকে বয়সস্থ মানুহ এজনক মহিলাই সন্মান কৰিছে বা পুৰুষে কোনোবাই সন্মান কৰিছে, তাত ইমান চৰ্চা কৰিব লগা বিষয় নহয়। তাতকৈ আপোনালোকে এই কয়লা মাফিয়াৰ কাৰবাৰবোৰ বন্ধ কৰক। আপোনালোকৰ লগৰ যিকেইটা বিধায়ককেইটা, তেজপুৰীয়া বিধায়ককেইটাক এই ব্যৱসায় বন্ধ কৰিবলৈ কওক। নিজৰটো তেওঁলোকৰ একো লোকচান নহ'ল, লোকচান হ'ল আমাৰ সাধাৰণ মানুহবিলাকৰ। আপোনাৰ মোৰ সম্বন্ধীয় লোকবিলাক আজি কি বিপদত আছে আপোনালোকে চিন্তা কৰক। আজি প্ৰতিদিনত হেডলাইন দিছে যে উজনি অসমৰ কৃষকসকল এইবাৰ দুৰ্ভিক্ষত পৰিব। সেইবোৰ হেডলাইন দেখি তেওঁলোকৰ চকু পানী নোলায়, সেইবোৰত তেওঁলোকৰ বুকু নকপে। তেওঁলোকৰ বুকু কপে আজমলক কোনোবা অসমীয়া মানুহে, মহিলাই সেৱা কৰিলে। কিমান অসমীয়া মহিলাক তেওঁলোকে কি কৰিবলৈ বাধ্য কৰাইছে। ঘৰত উৰণিৰ তলত থকা মহিলাক নি নোচোৱাই দেই টিকা ফটা ৰ'দত তেওঁলোকে লৈ 1250 টকাৰ কাৰণে গোটেই জিলাই মিটিং মাৰি ঘূৰাই। সেইবিলাক তেওঁলোকৰ সন্মানহানি নহয়, সেইবোৰ আত্মসন্মানত মহিলাৰ নালাগে। পইচা নিদিওঁ বুলি কৈ ভয় খুৱায়, সেয়া তেওঁলোকৰ আত্মসন্মান নহয়। তোমালোকৰ যদি ইমান মহিলা উন্নয়ন, মহিলা সবলীকৰণৰ কথা আছে, তেওঁলোকৰ বেংকত ক্ৰেডিট কৰি নিদিয়া কিয়? সেইটো নকৰা, কিন্তু তেওঁলোকক একেবাৰে হেৰি হিচাপে, মানে কি কয়, কাম কৰা মানুহ হিচাপে তোমালোকে ট্ৰিট কৰা। তাৰপিছত আৰু লোকক সমালোচনা কৰিবলৈ আহা। আজি আপোনালোকে গমেই পাইছে, অলপতে কেবিনেট বৈঠক হৈ গ'ল। এতিয়া কাজিৰঙাত কিবা হোটেল খোলাৰ কথা ক'লে, জাগিৰোডত হোটেল খোলাৰ কথা ক'লে, আগৰ পেপাৰ মিলৰ জেগাত। এই কাজিৰঙাত হোটেল খুলিবলৈকে আচলতে ইক' চেঞ্চিটিভ জোনটো নাইকিয়া কৰিব খুজিছে। আৰু কাজিৰঙাত যে ইক' চেঞ্চিটিভ জোন 1 কিলোমিটাৰৰ ভিতৰত কৰিব খুজিছে, ই আকৌ কালৈ দুৰ্যোগ কঢ়িয়াই আনিব জানেনে? এইটো উজনি অসমটো শেষ হ'ল। এইবাৰ গোলাঘাট লক্ষ্য, এইবাৰ গোলাঘাট, কাৰ্বি আংলং, নগাঁও, এই 3খন জিলা এইবাৰ প্ৰধান লক্ষ্য শেষ হৈ যাব। বোকাখাট চোকাখাট এইবাৰ শেষ। কাৰণ তাত যেতিয়াই পঞ্চতাৰকাযুক্ত হোটেল বনাব, 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত যেতিয়া বাকীবোৰ চবেই অ'পেনলি বনাব পাৰিব, তাৰপিছত আপোনালোকৰ অৱস্থা কেনেকুৱা হয় আপোনালোকে নিজেই চকুৰ পানীৰে বাট নেদেখা হ'ব। কান্দি ভাত খাব লাগিব। মই এয়াই ক'লোঁ, যিহেতু সেই ঘটনাটো তাত যিটো হ'ল, একেটা ঘটনা এইবাৰ কাৰ্বি আংলং, নগাঁও আৰু এই বোকাখাটৰ পৰা আদি কৰি এইখিনি যিখিনি মানুহ, আমনি চামনি, কলিয়াবৰ, জখলাবন্ধা, এইখিনি যিখিনি মানুহ, এইখিনি এইবাৰ শেষ। কাৰণ কেলে, তাত যেতিয়া ডেভেলপমেণ্টৰ কাম ল'ব নহয়, আপোনালোকে বৰষুণ এজাক দিলেই কঁকাললৈকে পানী। গুৱাহাটীত যিটো হৈ আছে সেয়াই জাকজমকীয়া ডেভেলপমেণ্ট হ'ব, কিন্তু বাকী আপোনালোকে নাভাবিব। 5 ষ্টাৰ হোটেল হ'লে আপোনালোকৰ ব্যৱসায় উন্নতি নহয়। 5 ষ্টাৰ হোটেলত আমাৰ কাষতে নভোটেল আছে, আপোনাৰ তাজ ভিভান্তা আছে, এইবোৰ ডাঙৰ হোটেল আছে। এইবোৰ মানুহৰ কাৰণে, এই হোটেলবিলাকৰ কাৰণে কিন্তু কাষৰ দোকানীজনৰ, পাণ দোকানীজনৰ একো লাভ হোৱা নাই, বা কাষৰ হোটেলখনৰ লাভ হোৱা নাই। সেইটো কথা মনত ৰাখিব। কেতিয়াবা কোনোবা ড্ৰাইভাৰ এজন দুজনে যদি খাইছে, তেওঁলোকক থ'বলৈ অহা, VIPক থ'বলৈ অহা, বাকী একো পৰিৱৰ্তন নহয়। কিন্তু ওচৰৰ গোটেই পানী দুনি শুহি লয়।
মানে আপোনাৰ যিহেতু ডাঙৰ বৰিং কৰে, গোটেই আপোনালোকৰ কুঁৱা বা টিউবৱেল যি ব্যৱস্থা আছে সেইবোৰ শুহি ল'ব। মুঠতে বিভিন্ন ধৰণৰ সমস্যাত পৰিব। এইবাৰ লক্ষ্য এনেধৰণেই লক্ষ্যবোৰ বাঢ়ি বাঢ়ি গৈ আছে, সেইবিলাক বিষয়ে চৰ্চা হ'ব লাগে। আজমলক কোনে সেৱা কাঢ়িলে আৰু আজমল মিয়াক গৈ কোনে সেৱা কাঢ়িলে, কিয় আজি কিয় শৃংখল চলিহাইটো সেইটো কৰা নাই? শৃংখল চলিহাৰ মাকে দেখোন আজমলক গামোচা পিন্ধুৱাই দেখিলোঁ। তেওঁলোকেহে হুলস্থুল কৰিব লাগিছিল। তোমালোকে ইয়াৰ পৰা তালফাল লগাই কিয় মৰিছা? আৰু তোমালোকৰ ৰাজনীতিৰ ভাতটো মৰি গ'ল কাৰণে। নমস্কাৰ, ধন্যবাদ। আমি এতিয়া ধৈৰ্য কোঁৱৰ ডাঙৰীয়া ডিমুৰ আৰু তেখেতৰ লগত আমি সকলোবিলাক ইয়ালৈ আহিছিলোঁ। এই ঠাইডোখৰ হৈছে বেতবাৰী পঞ্চায়তৰ মাজি গাঁও। ইয়াত প্ৰায় 60 ঘৰ মানুহ আছে আৰু এই মাজি গাঁৱলৈ আমি আহিছিলোঁ। ধৈৰ্যদায়ে কিছু সামগ্ৰী লৈ আহিছিল। এতিয়া পানী ইয়াত শুকাইছে। ইয়াত প্ৰতি ঘৰ মানুহত খিৰিকীলৈকে পানী হৈছিল, হয়নে? খিৰিকীৰ ওচৰলৈকে পানী হৈছিল প্ৰায়। প্ৰতি ঘৰ মানুহত প্ৰায় খিৰিকীৰ ওচৰলৈকে পানী হৈছিল। এতিয়া পানীখিনি শুকাইছে। পানীত থকা অৱস্থাত অসমৰ বহু ৰাইজ আহিছিল। আমিও যিমান পাৰোঁ আহিবলৈ চেষ্টা কৰিছিলোঁ। খাদ্য সামগ্ৰী, বিভিন্ন ধৰণৰ সামগ্ৰী শিবিৰত দিছিলোঁ। কিন্তু যিহেতু আমি একোগৰাকী এক্টিভিষ্ট আৰু আমি এটা গণ আৰু জাতীয় সংগঠনৰ লগত জড়িত ব্যক্তি, গতিকে কেৱল পানী থকা সময়খিনিতে অহাটো আমাৰ দায়িত্ব নহয়। পানী শুকাই যোৱাৰ পিছত মানুহৰ যিখিনি অভাৱ অভিযোগ, মানুহৰ যিখিনি সমস্যা হৈছে, সেই সমস্যাখিনি কথা পাতি চৰকাৰৰ ওচৰত দাঙি ধৰাটো আমাৰ দায়িত্ব। সেইকাৰণে আজি আমি আহি ৰাইজৰ লগত কথা পাতিছোঁ। ৰাইজৰ লগত কথা পাতোঁতে আমি আচৰিত হৈছোঁ। এই মাজি গাঁৱৰ এই সমষ্টিটো হৈছে ডিমৌ সমষ্টি। এই পঞ্চায়তখন হৈছে বেতবাৰী পঞ্চায়ত আৰু এই ঠাইখিনি হৈছে 5 নং ৱাৰ্ডৰ মাজি গাঁও। এই অঞ্চলটোত এই গাঁওখনত 60 ঘৰ মানুহ আছে। 60 ঘৰ মানুহৰ এঘৰো মানুহে চৰকাৰে দিয়া তৎকালীন 15,000 টকাকৈ পোৱা নাই। অথচ গোটেই গাঁওখন এডিঙি এবুকু বুকুত ডুবি আছিল। যোৱাকালি আমি দেখিলোঁ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই কোনো ঠাইত গৈ ছাডেন ভিজিট দি আমি যিবিলাক দাবী কৰি আহিছিলোঁ যে ৰাইজে পোৱা নাই, তাক প্ৰত্যাহ্বান জনাই তেওঁ ছাডেন ভিজিট দি কিছু নাটক কৰা দেখিছোঁ। তাত মানুহক সুধিছে, তেওঁ লাজো পাইছেনে 15,000 বুলি সুধিছে, নাই পোৱা বুলি কৈ লাজো পাইছে। তথাপিও তেখেতক আমি কৈছোঁ যে আপুনি আহক এই পঞ্চায়তটোলৈ। বেতবাৰী পঞ্চায়ত থাৰুৱা সমষ্টি। আটাইতকৈ লাজ লগা কথা হৈছে এই সমষ্টিটোৰ বিধায়কগৰাকী জলসম্পদ মন্ত্ৰী। জলসম্পদ মন্ত্ৰীৰ সমষ্টিত এখন গাঁৱত এটাও পৰিয়ালে তৎকালীনভাৱে চৰকাৰে আগবঢ়োৱা 15,000 টকা পোৱা নাই। গতিকে আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে এখন মাত্ৰ গাঁও, এনেকুৱা বহু গাঁও আছে য'ত মানুহে পোৱা নাই। মই এজন মানুহ, দাদা আপোনাৰ ঘৰত পানী সোমাইছিল? সোমাইছিল। কিমান হৈছে পানী? ইমান পানী হৈছিলে, আপোনাৰ ডিঙিৰ ওচৰলৈকে পানী হৈছে? ডিঙি পাৰ হৈ গৈছে আৰু পোৱালৈকে ভিতৰত। মোৰ ঘৰটো অকণমান আগত হৈছে। হয়, বহুত পানী হৈ গৈছে। আমি একো মাল বস্তু উলিয়াব নোৱাৰিলোঁ। চব বস্তু এনেকে উঠি গুচি গৈছে। হয়, আপুনি চৰকাৰে দিয়া তৎকালীন 15,000টো পালে নেকি? নাই পোৱা। হয়, আপোনাৰ ইয়াত গাঁওবুঢ়া বা শিক্ষকসকল ছাৰ্ভে কৰিবলৈ আহিছিল নেকি? অহা নাই ন? আহিব বুলি কৈছে, এতিয়ালৈকে আহি পোৱাহি নাই। অহা নাই, হয়নে? আপোনাৰ নামটো কি? মনু বৰাই। মনু বৰাইক। হয়। দাদা আপোনাৰ ভাল নামটো কি? ৰাজেশ মিশ্ৰ। আপুনি এখন মাজি গাঁৱৰ মানুহ, বেতবাৰী পঞ্চায়ত, থাৰুৱা ডিমৌ সমষ্টি। আপুনি 15,000 টকাটো পালে নেকি? নাই পোৱা ন? আপোনাৰ ঘৰত পানী সোমাইছিল? কিমানলৈকে সোমাইছিল? আপোনাৰ নাকৰ ওচৰলৈকে পানী সোমাইছিল? আচ্ছা, দাদা আপোনাৰ ঘৰত পানী সোমাইছিল নাই? কিমানলৈকে কিমান হৈছে? এবুকু পানী। ঘৰ কি বস্তু অনিষ্ট হ'ল? গোটেই বস্তুৱে নষ্ট হ'ল। অকল 2-4টা কাপোৰহে বচাব পাৰিম। বাকীটো চব চৰকাৰে আগবঢ়োৱা 15,000 টকাটো পাইছে? একো পোৱা নাই। নাই পোৱা ন? নাই পোৱা। গাঁওবুঢ়া বা শিক্ষকসকল ছাৰ্ভে কৰিবলৈ আহিছিল নেকি? নাই অহা নাই ন? অহা নাই এতিয়ালৈকে। আহিব বুলি কৈছে, অহা নাই ন? মুঠতে 15,000 টকাটো পোৱা নাই। আপোনাৰ নামটো দাদা? পৱন মাঝি। আপোনাৰ ঘৰতো পানী হৈছিল? হয়, এবুকু পানী হৈছিল। আপোনালোকেও পোৱা নাই? মানে অকল আমিয়ে নহয়, 5 নম্বৰ ৱাৰ্ডৰ এজনো হেৰিত পইচা নাই সোমোৱা। বাঢ়ি যিকেইটা পানীত ডুবোৱা নাছিলে সেইকেইটাত পইচা সোমাইছে। আমাৰ মেৰবিল চাইডটো সেইটো চাইড পানী নাই, সেইটো চাইড চবৰে পইচা সোমাইছে। আমাৰ কিন্তু এই কাঠনিপাৰা মাজি গাঁও, এই তাৰমানে পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ড, এঘৰো পইচা নাই সোমোৱা। হয়, এঘৰো সোমোৱা নাই। আপোনালোকে শুনিলে বাইদেউ, আপোনাৰ ঘৰত পানী হৈছে? 15,000 টকাটো পাইছে নেকি? নাই পোৱা ন? ছাৰ্ভে কৰিবলৈ কোনোবা মানুহ আহিছিল নেকি? ৰ'ব, মই আৰু দুজন মানুহ, বাইদেউ
আপোনাৰ ঘৰতো পানী সোমাইছে 15,000 টকাটো যে তৎকালীনভাৱে দিছে পাইছে নেকি? নাই পোৱা নাই দাদা আপোনাৰ ঘৰতো সোমাইছে পানী? নাই সোমোৱা ন? এইখন গাঁও কোনো সোমোৱা নাই নেকি? সোমাইছে মানে পোৱা নাই কিতাপলৈকে আমাৰ হেৰি হৈছে, কিন্তু কাপোৰো নাই, কিন্তু আমাক আজিলৈকে একো হেৰি কৰিবলৈ অহা নাই। চৰকাৰৰ ফালৰ পৰা মানে আমি সেইবিলাক একো হেৰি খোৱা ৰেচন মানে আচলতে ৰাইজে NGO দিছে। আপোনাৰ নামটো কি কৈছিলে? মোৰ নাম মুকুট আলী ন? আপোনাৰ ঘৰতো সোমাইছে? চাওক, মই ইয়াত ধৈৰ্যদাও আছে, ধৈৰ্যদাকো মই মাতিম। ধৈৰ্যদাই চাওক, এই ৰাতিখন বিলাই আছে। আমি পুনৰবাৰ কৈছোঁ যে আমি কেৱল পানী সোমাই থাকোঁতে কেম্পত আহি খানা বিলোৱাটোৱে আমাৰ কেৱল দায়িত্ব নহয়, যে আমি একোজন এক্টিভিষ্ট হিচাপে আমাৰ দায়িত্ব পানী শুকোৱাৰ পিছত ৰাইজ কেনেকৈ আছে। গতিকে মই এইটো কোনো চৰকাৰে কয় যে ৰাজনীতি কৰিছে, ইয়াত কোনো ৰাজনীতিৰ কথা নাই। এইসকল ৰাইজ মাজিগাঁৱৰ ৰাইজ, এই ৰাইজসকলে এটাও পৰিয়ালে 60-70টা পৰিয়ালৰ এটাও পৰিয়ালে 15,000কৈ টকা পোৱা নাই। চৰকাৰে কৈছে 15,000কৈ দিছোঁ, ভুক্তভোগী মানুহক দিছোঁ, কিন্তু 15,000কৈ পোৱা নাই। আৰু আটাইতকৈ লাজ লগা কথা যে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰা বিধায়কজনে জলসম্পদ মন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়া। আপোনাৰ সমষ্টিৰ মানুহে পোৱা নাই। গতিকে কথা নহয়, আপোনালোকে কাম কৰক। ৰাইজৰ এই অৱস্থাৰ পিছত কিন্তু মানুহে আপোনালোকে শুনিলে, এইবিলাক গোটেই মানুহ চাহ জনগোষ্ঠী আদিবাসী মানুহ, আমাৰ খিলঞ্জীয়া গৰীয়া মানুহ, আহোম মানুহ বা অন্যান্য মানুহ আছে। এই গাঁওখনৰ এখন পঞ্চায়তৰ এখন গাঁৱৰ এজনো মানুহে পোৱা নাই, অথচ গোটেই মানুহখিনিয়ে ক'লে যে এবুকু এডিঙি পানী হৈছিল। তাৰপিছত আৰু কিবা প্ৰমাণ লাগিব নেকি যে এই যে 15,000 টকাটো কেনেকুৱা ধৰণে স্বজন তোষণ হৈছে? নিজৰ দলীয় মানুহবিলাকে কেনেকৈ পানী নোসোমোৱা মানুহৰ ঘৰত এঘৰতে তিনিটা নাম ভৰাই দিছে, অথচ হয়নে নহয়? আপোনালোকে পানী নোসোমোৱাৰ পিছত কাউন্সিলাৰে বহুত মানুহৰ ঘৰত পানী নোসোমোৱাৰ পিছতো এঘৰত তিনিটা মানুহ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা গাঁওবুঢ়াই একো জ্ঞানেই দিয়া নাই আমাক। হয়, এইটো আপোনালোকে এবাৰ ভাবক কিমান ভয়ানক দুৰ্নীতি হৈছে। সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ যে মৰা শৰ ওপৰত শগুন যেনেকে জঁপিয়াই পৰে, ঠিক তেনেকে দুৰ্গত ঘৰ উটি যোৱা এই দুৰ্দশাগ্ৰস্ত মানুহৰ ওপৰত আপোনালোকৰ নেতাবিলাক শগুন পৰা দি পৰিছে। যিটোখন সাহায্য হৈছে তাৰ ওপৰতো মৰা ঘৰত শগুন পৰা নিচিনাকে এই নেতাবিলাক পৰিছে। লাজ নালাগে আপোনালোকৰ? এই মানুহবিলাকৰ গোটেই গাঁওখন ডুবি থকাৰ পিছত তেওঁলোকে 15,000 টকাকৈ পোৱা নাই। অৰুণোদয় দুগুণ হ'ব বুলি কৈছে, তাকো পোৱা নাই। মই দুজনমানক সুধিলোঁ, তেওঁলোকে কিবা ধাৰ আছিলে, ধাৰবোৰ মাফ কৰি দিম বুলি কৈছে। ধাৰো বোলে ইনষ্টলমেণ্টৰ পইচা কাটি আছে, হয়নে? যিবিলাকৰ ধাৰ আছিল ধাৰৰ পইচা কাটিছে, বেংকৰ লোনৰ পইচা কাটিছে। হয়, ইলেক্ট্ৰিচিটি বিল আহিছে নে? ভাইটি এক মিনিট ৰ'বা। চৰকাৰে কৈছিল যে জুলাই মাহৰ বা এই মাহৰ সম্পূৰ্ণকৈ যোৱা মাহটোৰ কাৰেণ্টৰ পইচা মাফ কৰি দিম বুলি কৈছিল। মাফ কৰিছে নেকি? বিল আহিছে, যোৱা মাহৰ বিল আজি আহিছে, হয় নাই? আগষ্ট মাহত আহিছে, মানে যোৱা মাহৰ বিল আহিছে। জুলাই মাহৰ বিল চৰকাৰে মাফ কৰিম বুলি কৈছিল, নকৰিলে। আৰু কাৰ ধাৰ কাটিছে? বন্ধন আৰোহণৰ কাৰোবাৰ ধাৰ। অফিচত কমপ্লেইন দিবৰ কাৰণে গ'লো যে মোৰ কাৰেণ্ট লাইট নাই জ্বলোৱা, মোৰ যে বিলটো যে কেলে উঠি আছে, মই মোবাইলত চেক কৰিছোঁ। মই অফিচত কমপ্লেইন দিলোঁ, সেইটো কিবা বোলে টেক্স কাটে বুলি কৈছে। 1 কিলোৱাটৰ 2 টকাকৈ দিনত কাটে বুলি কৈছে। নহয় দাদা, চাওক, তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই দিছে, হয় নাই? স্মাৰ্ট মিটাৰত আগতীয়াকে আমাৰ পইচা কাটিছে, গতিকে সেইটো তেওঁলোকে আমাক ঘূৰাই দিব লাগে। ফ্ৰী মানে কি? আমাৰ পৰা আগতীয়াকে পইচা লৈছিল, হয় নাই? পইচা লোৱা পইচাটো ঘূৰাই দিব লাগিব। এতিয়া তেওঁলোকে বা লৈছে, গোটেই পৃথিৱীৰ মানুহৰ ওচৰত বা লৈছে যে জুলাই মাহৰ কাৰেণ্টৰ পইচা আমি ৰেহাই কৰি দিলোঁ। গতিকে ৰেহাই নাই কৰা কাৰো, হয় নে নহয়? বেংকৰ ইনষ্টলমেণ্টৰ, গাড়ী ইনষ্টলমেণ্টৰ পইচা কাটি আছে পানীৰ সময়ত, হয় নে নহয় বাইদেউ? আৰু 15,000কৈ টকা পোৱা নাই। অৰুণোদয় দুগুণ কথাটো লেকচাৰ মাৰি আছে, কিন্তু এই অঞ্চলত নাই পোৱা, হয়নে বাইদেউ? গোটৰ কিস্তি দিব লগা হৈছে, মানে মাইক্ৰ' ফাইনেন্সৰ। চাওক, মাইক্ৰ' ফাইনেন্সৰ ঋণো ৰেহাই দিম বুলি কৈছিলে 6 মাহলৈকে। গতিকে আমি একো নকওঁ। এইখন মাজিগাঁওখন হৈছে বেতবাৰী পঞ্চায়তৰ অন্তৰ্গত। বেতবাৰী পঞ্চায়তটো হৈছে ডিমৌ সমষ্টিৰ অন্তৰ্গত, আৰু ডিমৌ সমষ্টিটো হৈছে শিৱসাগৰ জিলাৰ অন্তৰ্গত। আৰু যি শিৱসাগৰ জিলা বানত এতিয়া 1 নম্বৰত আটাইতকৈ ক্ষতি হোৱা জিলা শিৱসাগৰ। গতিকে চৰকাৰখনে ইমান ডাঙৰ লেকচাৰ মাৰি আছে, ইমান কথা কৈ আছে। ৰাইজে ক'লে যে NGO দল সংগঠন ৰাইজে নিদিয়া হ'লে আমি খাবলৈ নাপাই মৰিলোহেঁতেন। এই মুহূৰ্তলৈকে ধৈৰ্য কৰি সাহায্য বিলাই আছে। তাৰপিছত তেওঁলোকে কৈছে 15,000কৈ টকা দিছোঁ, এটাও পৰিয়ালে পোৱা নাই। ইলেক্ট্ৰিচিটি ৰেহাই দিছোঁ বুলি কৈছে, ৰাইজে কৈ আছে, শুনিছে, সকলোৰে বিল আহিছে। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিছোঁ বুলি কৈছে, সকলোৰে ইনষ্টলমেণ্টৰ পইচা আজি দিব লগা হৈছে।
অৰুণোদয় দুগুণ কৰি দিছে বুলি কৈছে, তেওঁলোকে পোৱা নাই। কাক দিছে, কোনে পাইছে? তাৰ বিপৰীতে কিন্তু পালি নেতাবিলাকে, চৰকাৰী মানুহবিলাকে বানপানী নোহোৱা মানুহৰ ঘৰত 3-4টাকে ভৰাই দিছে, যাৰ ঘৰত পানী হোৱা নাই। এই মানুহবিলাকৰ ঘৰত এবুকু এডিঙিলৈকে পানী হৈছে। গাঁওবুঢ়া আছে, SDC আছে, সকলোকে সোধক। বেতবাৰী পঞ্চায়তৰ অন্তৰ্গত ডিমৌ সমষ্টিৰ অন্তৰ্গত মাজিগাঁও 5 নম্বৰ ৱাৰ্ডত নাও লৈ চলিব লগা হৈছিল 14-15 দিন। সেই গাঁওখনত কিয় 15,000কৈ টকা পোৱা নাই, সেই কথাটো আমি ডিচিজন ধৃতৰাষ্ট্ৰ নেকি, ডিচিজন অন্ধ নেকি, কণা নেকি, SDC কণা নেকি, গাঁওবুঢ়া কণা নেকি, এই মানুহবিলাকক আমি চাবলৈ আহ্বান জনাইছোঁ। আৰু এনেই শূন্যত গদা ঘূৰাই লাভ নাই। এতিয়া ৰাতি 10 বজাত আমি এই ভিডিঅ' বনাই আছোঁ। আপোনালোকে এই কথাখিনি চাওক আৰু মাজিগাঁৱত অনতি বিলম্বে প্ৰতিটো পৰিয়ালক 15,000কৈ দিয়া ব্যৱস্থা কৰক। সৰ্ববাৰীত জম্মু তলাবাৰ তৰফৰ পৰা 1 কোটি টকা এটা অনুদান আহিব আৰু 1 কোটি টকা টোটেল হ'ল আমাৰ ফাউণ্ডেশ্যনৰ পৰা 1,25 লাখ টকা আৰু আপোনাৰ অল ইণ্ডিয়া জম্মুতৰ পৰা 1 কোটি টকা। এই 1 কোটি টকা ভাবিছোঁ আমি হাতে আপোনাৰ যদি আমি খাদ্য সামগ্ৰী যদি লাভ নাই, মানুহক যদি আমি পইচাটো একাউণ্টত দিব পাৰোঁ ভাল হ'ব। আমাৰ আমাৰ অল ইণ্ডিয়া জম্মুতৰ একাউণ্টৰ পৰা তাত প্ৰত্যেক মানুহৰ একাউণ্টত 5,000, 7,000, 10,000 টকা অৱস্থা দেখি টোটেল কৈছোঁ মই 1,25 লাখ টকা, খাদ্য সামগ্ৰী 27 লাখ টকা দিছোঁ আমি। আৰু আপোনাৰ বাকী আমি আপোনাৰ ধৰক আৰু 1 কোটি টকা 98 লাখ ৰুপিজ আমি আপোনাৰ চবক আমি বিতৰণ কৰিম, একাউণ্টত দিম আমি। আমাৰ ফাউণ্ডেশ্যনৰ পৰা একাউণ্টত আহিব জম্মু তলাবাৰ তত্ত্বাৱধানত আৰু ফাউণ্ডেশ্যন টিম লগত আছে। এটা কথা হ'ল যে আমি ছাৰ্ভে টিম, আমাৰ 30জনীয়া টিম আছিলে, ছাৰ্ভে কৰিছে। ছাৰ্ভে কৰি আমি যিমান বহুত মানুহৰ যি বেছি অসুবিধা আমি 10,000কৈ দিম আৰু বিশেষ ক্ষতিগ্ৰস্ত বেছি মিডিয়ামকৈ বেছি কম হৈছে 5,000 টকা আৰু 7,000 টকা। আমি এটা নিয়ম বনাইছোঁ 5,000, 7,000, 10,000 এনেকুৱা যদি হয়। এতিয়া অহাৰ আগতে আমাৰ সৰ্বভাৰতীয় জম্মু তলাবাৰ সভাপতি মৌলানা আৰ্চাদ মাদানী চাহাবে মোক ফোন কৰি, যেতিয়া মই মক্কাত আছিলোঁ, মোক কৈছিলে তুমি অতি সোনকালে অসমত যোৱা, এটা ঘোষণা কৰা সৰ্বভাৰতীয় জম্মু তলাবাৰ তৰফৰ পৰা 1 কোটি টকা এটা অনুদান আহিব আৰু 1 কোটি টকা টোটেল হ'ল আমাৰ ফাউণ্ডেশ্যনৰ পৰা 1,25 লাখ টকা আৰু আপোনাৰ অল ইণ্ডিয়া জম্মুতৰ পৰা 1 কোটি টকা। এই 1 কোটি টকা ভাবিছোঁ আমি হাতে আপোনাৰ যদি আমি খাদ্য সামগ্ৰী যদি লাভ নাই, মানুহক যদি আমি পইচাটো একাউণ্টত দিব পাৰোঁ ভাল হ'ব। আমাৰ আমাৰ অল ইণ্ডিয়া জম্মুতৰ একাউণ্টৰ পৰা তাত প্ৰত্যেক মানুহৰ একাউণ্টত 5,000, 7,000, 10,000 টকা অৱস্থা দেখি, যাৰ বেছি অৱস্থা বেয়া তাক 10,000 টকা আহিব। আৰু যাৰ অৱস্থা আপোনাৰ ধৰক নিম্নস্তৰ কম মিডিয়াম অৱস্থা বেয়া হ'ল 7,000 টকা আৰু 5,000 টকা এনেকুৱা আমি কৰিছোঁ। আমি যিটো আজি আপুনি ধৰক বেলতাল জাপিসোজা ঢেংগীয়া নেকি, জাপিসোজা গাঁও এইটো নহয়। আচ্ছা, ইয়াত আমি যেনেকুৱা ধৰক আমি 197 লিষ্ট বনাইছোঁ এতিয়ালৈকে, আৰু এখন হ'ব পাৰে আৰু 100 লিষ্ট বাঢ়ি যাব। ছাৰ্ভে চলি আছে, এদিনত নহয়। ইমান মানুহ এফেক্ট হ'ল, ইমান বেয়া অৱস্থা, মানুহ যাবই নোৱাৰে, এনেকুৱা হৈ গ'ল। সেইকাৰণে ড'ৰ টু ড'ৰ গৈ পেলাই আমি ডিটেইল লৈ আছোঁ, আধাৰ কাৰ্ড লৈ আছোঁ, একাউণ্ট লৈ আছোঁ, চবক লৈ পেলাই আমি যাচি আছোঁ, দেখি পেলাই চাৰিজাৰি কৰি পেলাই এতিয়া 197জন মানুহৰ নাম আহিল। ইয়াত নাম আছে ধৰক আপোনাৰ জিতুমণি গগৈ, নৱজিত গগৈ, সংগীতা গগৈ, বিজু গগৈ, এনেকুৱা চবৰ নাম, মঞ্জুলা গগৈ, আপোনাৰ প্ৰণীতা শইকীয়া, ৰীণা শইকীয়া, এনে চবৰ নাম আছে, আপুনি চাব পাৰিব। চবক আমি এতিয়া ধৰক 197 ফেমিলি দি আছোঁ। এইটো আজি খালি আপোনাৰ যোৰহাটত, যোৰহাট বাদ দি আকৌ শিৱসাগৰ বাকী থাকিল, নাজিৰা বাকী থাকিল, চৰাইদেউ বাকী থাকিল, গোলাঘাট বাকী থাকিল, চব ঠাইত আমি এনেকুৱা 2,200 ফেমিলিক মিনিমাম আমি আমাৰ জমিয়তৰ সৰ্বভাৰতীয় জম্মু তলাবাৰ সভাপতি আৰ্চাদ মাদানী চাহাবৰ পৰা 1 কোটি টকা আৰু আমাৰ আনফাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অসম ৰাজ্যিক জমিয়ত উলামাৰ 1,25 লাখ টকা আমি দিম। 2,25 লাখ টকা, 2,25 লাখ টোটেল আমি দিম। সেইটো হ'ল। ইয়াত আহি পেলাই দেখি খুব বেয়া লাগি আছে। অসমৰ পৰা ডুবাইৰ পৰা থাকি পেলাই দেখিছিলোঁ, অন্তৰে কান্দিছে। আজিও সঁচাকৈ মই ভাবা নাছিলোঁ ইয়াত এনেকুৱা অৱস্থা। ফটোত দেখিছোঁ মানুহৰ অৱস্থা দেখি পেলাই আমি যিটো দিছোঁ একো নহয়। আমাৰ
আল্লাহ তালাই আমাক যিটো টপিক দিছে আমি দিব পাৰিছোঁ আৰু মই এটা ক'লোঁ যিমান আশা দিছোঁ ৱাদা কৰিছোঁ অখৰে আখৰে আপোনাৰ ৱাদাটো ঘৰে ঘৰে পাব অকণমান দেৰি হ'ব আপোনাৰ ছাৰ্ভে চলি আছে এতিয়ালৈকে 1200 লিষ্ট আহিছে এতিয়ালৈকে আমাৰ 1200 আৰু লিষ্ট থাকি গ'ল সেই লিষ্ট অহাৰ পিছত আমি আজি কিন্তু আমি 2-3 দিনৰ ভিতৰত আমি দিয়া আৰম্ভ কৰি দিম আৰু কিবা সুধিব লাগি আছে নেকি ভোটাৰ কিন্তু থাকে সুধিব কিছু আছে নেকি কৈ দিছোঁ থাকিলে